যে জিঅ' টেগিং কোনে কৰিব আমাৰ জীৱিকা সখী বাইদেউবিলাকে আপোনালোকৰ ঘৰত গৈ জিঅ' টেগিং কৰি দিব আৰু মই কি সিদ্ধান্ত লৈছো যে যদি জিঅ' টেগিং জীৱিকা সখী বাইদেউসকলে নকৰে আমি নিজৰ জিঅ' টেগিং নিজেই কৰি পেলাই চৰকাৰক আমি জমা দিব পাৰিম তো সিএমএ এনে কৈছে আৰু এই সিএমএ মিছা কথা কোৱা মানুহ নহয় এই সিএমএ যি কয় তাক কৰি দেখুৱাই সভা ইলেকশ্যনত মই বকুত আহিছিলো মই ৰাইজক সুধিছিলো যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ জিঅ' টেগিং কৰিবৰ কাৰণে পইচা দিব লাগে নেকি আপোনালোকে মোক কৈছিলে যে 20,000 25,000 টকা আমি ঘোষ দিব লাগে এইবাৰ আমি কি কৰিছো যে জিঅ' টেগিং কোনে কৰিব আমাৰ জীৱিকা সখী বাইদেউবিলাকে আপোনালোকৰ ঘৰত গৈ জিঅ' টেগিং কৰি দিব আৰু মই কি সিদ্ধান্ত লৈছো যে যদি জিঅ' টেগিং জীৱিকা সখী বাইদেউসকলে নকৰে আমি নিজৰ জিঅ' টেগিং নিজেই কৰি পেলাই চৰকাৰক আমি জমা দিব পাৰিম আমি ৰাভা আসনত ইলেকশ্যনৰ কাৰণে জিঅ' টেগিং আৰম্ভ কৰা নাই কিন্তু অসমৰ চাৰিওফালে জিঅ' টেগিং হৈ আছে 19 লাখ লোকে এতিয়ালৈকে জিঅ' টেগিং কৰিছে কতো এটা টকা লোৱাৰ কমপ্লেইন নাই ৰাভা আসনৰ ইলেকশ্যনৰ পিছতে আপোনালোকৰ ঘৰে ঘৰে গৈও আমি জিঅ' টেগিং কৰিম প্ৰত্যেকজন দুখীয়া পৰিয়ালক একোটাকৈ ঘৰ দিয়াৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম এই হৈছে আমাৰ সংকল্প আমাৰ ঘৰত যদি কোনোবাই জিঅ' টেগিং নকৰে আমি নিজে গৈ নিজৰ জিঅ' টেগিং কৰিব পাৰিম ইমান সুবিধা আগত কেতিয়াও কোনো চৰকাৰে ৰাইজৰ কাৰণে দিয়া নাছিল শ্ৰদ্ধা ৰাইজ মেট্ৰিক পৰীক্ষা পাছ কৰিলে ছোৱালী 11ত এডমিশ্যন ললে প্ৰত্যেক মাহত তাইৰ পঢ়াৰ খৰচ চৰকাৰে দি আছো এতিয়া 11ৰ ছোৱালী 12 পাব 10ৰ ছোৱালী 11 পাব আমি সকলোকে নিযুত মইনাৰ আঁচনি আমি দিয়ে থাকিম আজি ডিগ্ৰী ছোৱালী দেউতাক মাকে পইচা দিব নালাগে পোষ্ট গ্ৰেজুৱেট দেউতাক মাকে পইচা দিব নালাগে মোক কেতিয়াবা ল'ৰাবিলাকে কয় মামা আমাৰ কাৰণেও কিবা এটা কৰক কয় নে নকয় সেইকাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছো যিমান ল'ৰা বিএ পাছ কৰিব চাকৰি ইণ্টাৰভিউ পইচা দিব লাগে ইণ্টাৰভিউ দিব যাব লাগে বিএ পাছ কৰা প্ৰত্যেকজন ল'ৰাক মই 1 বছৰৰ কাৰণে বেংকৰ একাউণ্টত 2,500 টকা কৰি প্ৰত্যেক মাহত দিয়াৰ ব্যৱস্থা কৰিম যাতে কৰবাত ইণ্টাৰভিউ দিব যাব লাগে দেউতাক মাকৰ পৰা পইচা খুজিব নালাগে চৰকাৰে তেওঁলোকক মাহত 2,500 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত 1 বছৰৰ কাৰণে দিয়াৰ ব্যৱস্থা কৰিব আগত কোন চৰকাৰে আঁচনি লৈছিলে আপোনালোকে চিন্তা কৰক দেশত আমি শান্তি আনিলো বোমা বিস্ফোৰণ নোহোৱা হ'ল কাজিয়া নোহোৱা হ'ল জনজাতীয় অজনজাতীয় লোক ওচৰ চাপি আহিলে গুৰখা লোকসকলৰ সমস্যা আমি সমাধান কৰি দিলো যিমানবিলাক আধাৰ কাৰ্ড নাছিলে সকলোকে আধাৰ কাৰ্ড উভতাই দিলো আৰু তাৰ লগে লগে অৰুণোদয় ৰেচনৰ দোকানত চাউল দালি নিমখ চেনি ইলেক্ট্ৰিচিটিৰ দাম কম নিযুত মইনা ধান সৰিয়হ বজাৰত মহাজনৰ পৰিৱৰ্তে চৰকাৰে কিনা এতিয়া আমি আৰু এটা কাম কৰিব গৈ আছো আপোনালোকে টিভি চাব 1 তাৰিখে মই বিশ্বনাথ জিলাৰ বিহালীলৈকে যাম আৰু যিমান মহিলা আত্মসহায়ক গোটৰ সদস্য আছিল সকলোকে 10,000 চেক দি থৈ আহিম এতিয়া আপোনালোকে মোক সুধিব যে বকুত কেতিয়া পাম পলাশবাৰীত কেতিয়া পাম হেমাংগ ঠাকুৰীয়াই মোক যিদিনাখনে মাতে সেইদিনাখনে পলাশবাৰীত পাব আৰু বকুত টংকেশ্বৰ বাই যিদিনাখনে মোক মাতে সেইদিনাখনে আপোনালোককো মই চেক বিলাই দিম আছিলে ক'ত দিব সিএমএ এনে কৈছে আৰু এই সিএমএ মিছা কথা কোৱা মানুহ নহয় এই সিএমএ যি কয় তাক কৰি দেখুৱাই আৰু 10,000 টকা নহয়
10,000 টকাটো ভাল কৰি ব্যৱহাৰ কৰিব অহা বছৰ গ্যাৰেণ্টি মই আপোনালোকক আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম হালত ব্যৱহাৰ কৰক মুৰ্গীক ব্যৱহাৰ কৰক মৌমাখিত ব্যৱহাৰ কৰক পিঠা বনা বিক্ৰী কৰক কিবা এটা কাম কৰিব আৰু লগত গাহৰিৰ ফাৰ্ম খুলিব পাৰে গাহৰিবোৰ দেখিলে বিদেশী বিলাক নাহে আৰু ওচৰত হয় না নহয় যি কৰে কিন্তু কিবা এটা কৰিব যাতে 10,000 টকাটো সৎ ব্যৱহাৰ কৰিলে অহা বছৰ মই আপোনালোকক আৰু 25,000 টকা কৈ দিব পাৰো